Welcome to India Today Any. You are listening to the Golpo Podcast. বাটলু আৰু মই মণ্ডল খুৰাক তেনেকৈ হঠাৎ দেখি আমাৰ জিও প্ৰায় ওলাই গৈছিল তাতে আকৌ ভূতৰ কথা কিন্তু মণ্ডল খুৰাক তেনেকৈ দেখা কথাটোৱে গোটেই ৰাস্তাটোত মোৰ মনটো পাগলি থাকিল পিতাই নঙলাতে ৰৈ আছিল আমালৈ পলম হ'লচোন ট্ৰেইনখনে লেট মাৰিলেও পিতাই মুখ হাত ধুই ল আইৰাই পিঠা বনাই ৰাখিছে বাটলু বেগখন পাকঘৰতে থগৈ বহু দিনৰ মূৰত মোৰ কোঠাত বহি আৰামেৰে বহিলোঁ বেৰত লগাই থোৱা বিবেকানন্দৰ ফটোখন আয়ে চাহ লৈ আহিল বাটলু আৰু মই মহলা মাৰি পিঠাত কামুৰ দিলোঁ আয়ে ভাত ৰান্ধিবলৈ সোমাল পিতাই সোমাই আহিল বাটলু তই অলপ যাচোন গোহালিৰ দুৱাৰখন দিলোঁ নে নাই চায়া পিতাই ক'লে বাটলু ওলাই গ'ল মোন এই বাটলুৰ এটা অসুখ ধৰা পৰিলোঁ সিদিনা সি স্কুলৰ পৰা আহি বিচনাত পৰি গ'ল পিতাই এটা হুমুনিয়াই এৰিলে মই তাক সুধিলোঁ কি হৈছে ক'লে বুকুখন বিষাইছে আবেলি জিলাৰ ডক্টৰে তাত গ'লোঁ পৰীক্ষা কৰিলে ক'লে তাৰ কলিজাত এটা ক্ষুদ্ৰ ফুটা হৈছে চহৰত নিব লাগিব 50-60 হাজাৰ মান লাগিব মোৰ মনটো এন্ধাৰ হৈ আহিল পিতাই ক'লে টকা অলপ যোগাৰ কৰিছোঁ সিখিনি পিছে আধাও নহ'ব মণ্ডলৰ তাত গৈছিলোঁ তেখেতে সিদ্ধাই না ক'লে গোলাপীটো কান্দি কাটি বাউলি অলপ হুৰেন দাইতি ঘৰৰ পৰা আহোঁ খুৰীটিৰ যোৱা থোৱা অৱস্থা খবৰ এটা কৰি আহোঁতে বিনন্দ মাষ্টৰৰ ঘৰতো সোমাই আহিম তেখেতে কিবা অলপ সহায় কৰিব পাৰে নেকি বাটুললৈ বেয়াই লাগেও বহুত তহঁতি ভাত খাই ল'বি কিন্তু পদুলি মুখৰ বাঁহৰ হেঙাৰ অতৰাই পিতাই ওলাই গ'ল মুণ্ডা আমাৰ গাইজনী গাভিনী হৈছে পোৱালি দিব বাটলু সোমাই আহিল বহ বাটলু কচোন তই যে কৈছিলি মথাউৰি পাৰৰ ঠাইখিনি বেয়া কি বেয়ানো বাটলু মোৰ ওচৰলৈ আহিল মুণ্ডা তাত আজিকালি ৰাতি ৰাতি ভূত ওলাই ভূত ভূত বগা কাপোৰ পিন্ধা এজনী তিৰোতা ওলাই আহে নদীৰ গৰাৰ পৰা তাৰ পাছত জোপোহাৰ মাজেৰে গুচি নাইকিয়া হৈ যায় অলপ পাছত তাই চিঞৰ ওলায় কি ক সঁচা নেকি তো মণ্ডল খুৰা এদিন ৰাতি সেইফালেৰে কিবা কামত গৈ আছিল তেখেতে তাত দেখা পাইছে ভূতটোৱে হেনো মণ্ডল খুৰাক জপতিয়াই ধৰিছিল কেনে বাকৈহে খুৰা হাৰি আহিল এতিয়া সেইফালে দিনতো কোনো নাযায় হয় নেকি কোনে দেখিছে মণ্ডল খুৰাই নিজে কৈছে এতিয়া খুৰাই আমাক সৰিয়হ জাৰি দিছে গাঁৱৰ চবকে তই এইবোৰো বিশ্বাস কৰিছ এইবোৰতো মিছা কথা নাজানো কিন্তু কোনো নাযায় সেইফালে আজিকালি এটা কাম কৰোঁ ব'ল বাটলু ভূত চাই আহোঁ ব'ল যাব পাৰিবি ভয় কৰিবি নেকি তই থাকিলে ভয় নকৰোঁ পিছে তই হিৰো কিন্তু আইক নকবি আয়ে শুদ্ধাই নেৰিব দেউতাৰ পুৰণা স্কুটাৰখন লৈ মই আৰু বাটলু ভূত চাবলৈ আহিলোঁ আই অকণ ফুৰি আহোঁ ৰহ স্কুটাৰৰ পাছত বাটলু বহিল তাৰ হাফ পেণ্টৰ পকেটত এমুঠি জৰা সৰিয়হ লৈ ল'লে টৰ্চটো আৰু হাতত আয়ে নেদেখাকৈ দা এখনো ল'লোঁ আমি নৈ পাৰৰ পৰা মথাউৰি পাৰৰ ৰাস্তালৈ গ'লোঁ বহুত আন্ধাৰ আছিল পথটো নৈ পাৰৰ শ্মশানৰ আধা পোৰা খৰি কিছুমান পৰি আছিল গহীন আছিল নৈ পাৰ আন্ধাৰ ফেঁচা এটাই মাতি আছিল আমাৰ স্কুটাৰ আগবাঢ়িছিল লাহে লাহে বাটলুৱে মোক হেঁচুকি দিলে ৰহ মুণ্ডা এইখিনিতে ওলাই মই স্কুটাৰখন ৰখালোঁ এক মৰিশালীৰ শূন্যতা দাঁতিত ঘন বাঁহ আৰু জোপোহা কেইটামান বাদুলি উৰি গ'ল ভয়ানক শব্দ এটা কৰি ওলমি থকা লতাবোৰে যেন এইমাত্ৰ দুইটাক জপতিয়াই ধৰিব আমি তাতেই অপেক্ষা কৰিলোঁ ভূতৰ আধা ঘণ্টা গ'ল ৰাতি নিমাও মাও হৈ আহিল ওপৰৰ পৰা কিবা বিজলুৱা আহি মোৰ গাত পৰিল কঁপি উঠিল আন্ধাৰত আহিছে বাটলুৱে মোৰ গাত হাবুটি ধৰিল মই ক'লোঁ ভয় নকৰিবি বাটলু মই আছোঁ নহয় বাটলুৱে পকেটৰ পৰা সৰিয়হ এমুঠি উলিয়াই মোৰ হাতত দিলে এক ছায়ামূৰ্তি নৈ গৰাৰ পৰা এক মহিলাৰ ছায়ামূৰ্তি উঠি আহিল ভৰি দুখন নাই যেন উটি অহাৰ দৰে আহি আমাৰ পৰা কিছু আঁতৰত ৰ'ল আমি জোপোহাৰ আঁৰ ল'লোঁ
অদ্ভুত ছায়া মূৰ্তিটো এইবাৰ মাটিৰ ৰাস্তাত উঠিল। বৈ বৈ তাইক কিছু আঁতৰৰ বাঁহতলিত সোমাই গ'ল। মই লাহে লাহে অনুসৰণ কৰিলোঁ। বাটুলুৱে চকু মুদি দিলে। সি মোৰ হাতখনত জোৰেৰে খামোচ মাৰি ধৰিলে। বাঁহতলিৰ ভিতৰত এক ভগ্নপ্ৰায় জুপুৰি। ছায়া মূৰ্তিটো তাত সোমাই অন্তৰ্ধান হৈ গ'ল। মই মোবাইলটো উলিয়াই ল'লোঁ। তাৰ পোহৰত ধীৰে ধীৰে জুপুৰিটোৰ ওচৰলৈ গ'লোঁ। ওপৰৰ পৰা কিবা এটা আহি মোৰ ডিঙিত চেপি ধৰিলে। ডিঙিৰ পৰা মোৰ তেজ নিগৰি আহিল। বাঁহৰ কাঁইটীয়া জোং এডাল। জুপুৰিৰ ভিতৰত এক পাতলীয়া কপা কপা পোহৰ। মই ভঙা জলঙাৰে চালোঁ। ভিতৰত এক নগ্ন নাৰী মূৰ্তি, 4খন নুমাল হাত। মই মোবাইল কেমেৰা অন কৰিলোঁ। ফ্লেছটো অন কৰি ল'লোঁ। মই মোবাইলেৰে ক্লিক এটা কৰিলোঁ আৰু দৌৰি আহি 2টা স্কুটাৰত বহিলোঁ। বিশ্বাস হোৱা নাছিল। লেপটপত ফটোখন ট্ৰান্সফাৰ কৰি ভালকৈ চালোঁ। পিছদিনা গোলাপী আহিল। দেউতাৰ হাতত টকা 5,000 দিলে। কান্দি কান্দি ক'লে বাটলুক চাব। মোৰ হাতত আৰু একো নাই। মোৰ লেপটপত যোৱা ৰাতিৰ ফটোখন, গোলাপীক সাৱটি, সেয়া নগ্ন মণ্ডল খুৰা। ভূতক সাৱটি, সেয়া ভূত দেখা মণ্ডল খুৰা। মোৰ পিছে বাটলু, তাৰ কলিজাত এটা ফুটা।